বন্ধু বান্ধৱীসকল, অসমৰ যিকোনো পৰীক্ষাতেই এটা প্ৰশ্ন কমন হিচাপে থাকে, সেইটো হৈছে যে বন্যপ্ৰাণী অভয়াৰণ্যখন, যে এখন বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম দিব, যেনে পবিতৰাখন ক'ত অৱস্থিত, গিবনখন ক'ত অৱস্থিত, তেনেকুৱাকে কোনখন জিলাত হয় তেনেকুৱাকে থাকে। বা যে মৰিগাঁৱত থকা অভয়াৰণ্যখনৰ নাম কি, ওদালগুৰিত থকা অভয়াৰণ্যখনৰ নাম কি, এনেকুৱা প্ৰশ্ন পৰীক্ষাত অহা দেখা যায়। গতিকে আমি আলোচনা কৰিম অসমৰ যিখন বন্যপ্ৰাণী অভয়াৰণ্য আছে, এই অভয়াৰণ্যখনৰ লোকেশ্যন খিনি আৰম্ভ কৰিম। বৰ্গ কিলোমিটাৰ কিন্তু আছে, কিন্তু নিজে চাই ল'বা। এতিয়া চোৱা, প্ৰথম যদি চাওঁ হলংপাৰ গিবন, এইখন যোৰহাটত অৱস্থিত। গৰম পানী যিখন আছে, এইখন কাৰ্বি আংলং জিলাত অৱস্থিত। গৰম পানী কাৰ্বি আংলঙত অৱস্থিত। বুঢ়া চাপৰিখন যিখন অভয়াৰণ্য আছে, এইখন হৈছে শোণিতপুৰ জিলাত অৱস্থিত। বৰনদী ওদালগুৰিত অৱস্থিত। সোণাই ৰূপাই শোণিতপুৰত অৱস্থিত। পবিতৰা মৰিগাঁৱত অৱস্থিত, যিখন মৰিগাঁও জিলা। পানীদিহিংখন শিৱসাগৰ জিলাত অৱস্থিত। ভেজান বৰজান পদুমণি, এইখন তিনিচুকীয়া জিলাত অৱস্থিত। নামবৰ কাৰ্বি আংলং জিলাত অৱস্থিত। পূব কাৰ্বি আংলং যিখন অভয়াৰণ্য, বন্যপ্ৰাণী অভয়াৰণ্য, এইখন কাৰ্বি আংলঙত অৱস্থিত। লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত। চক্ৰশিলা ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। মৰতলংগী কাৰ্বি আংলং জিলাত অৱস্থিত। নামবৰ দৈগুণ গোলাঘাট জিলাত অৱস্থিত। বৰাইল কাছাৰ আৰু ডিমা হাছাওত অৱস্থিত বৰাইল যিখন অভয়াৰণ্য আছে। আমচাংখন কামৰূপ মহানগৰত অৱস্থিত। দীপৰ বিলখন হৈছে কামৰূপ মহানগৰত অৱস্থিত। বন্ধু বান্ধৱীসকল, এই 17খন যদি মুখস্থ কৰে, তেতিয়াহ'লে ইয়াৰ যিকোনো এখন অহা বহুতেই সম্ভাৱনা আছে। গতিকে এইখন চাই ল'ব বা নোট কৰি লিখি ল'ব। ইয়াৰ উপৰি এটা কথা ক'ব বিচাৰো যে আন এটা চেনেল, এছআৰ এডুকেশ্যন চেনেলৰ জৰিয়তে ক্লাছ 9 আৰু 10ৰ অনলাইন টিউশ্যন কৰা হয় মাত্ৰ 49 টকাতে।